স্বাগতম জনাইছো মোৰ এক অন্য নতুন ভিডিঅ'লৈ গাইজ যেতিয়া আপুনি আধাৰ এনৰোলমেণ্ট চেণ্টাৰলৈ যাব যিকোনো কামৰ নহওক হয় আধাৰ নতুন আধাৰ বনাবলৈ বা আধাৰত কাৰেকশ্যন কৰিবলৈ বা আপডেট কৰিবলৈ ঠিক আছে গতিকে এই ফৰ্মটো কিদৰে ফিল আপ কৰিব মই এই ভিডিঅ'টো সম্পূৰ্ণ জনাই দিম বা দেখুৱাই দিম গতিকে আপুনি নকৰাকৈ শেষলৈকে চাব প্ৰথমত এই ফৰ্মৰ যোগেদি আমি তিনিটা কাম কৰিব পাৰিম ঠিক আছে প্ৰথম কামটো হৈছে নতুন আধাৰ এপ্লাই কৰিব পাৰিম দ্বিতীয় কামটো হৈছে কাৰেকশ্যন কৰিব পাৰিম তৃতীয় কামটো হৈছে আপডেট কৰিব পাৰিম ঠিক আছে গতিকে এই ফৰ্মটো ফিল আপ কৰাৰ এটা নিয়ম আছে সেই নিয়মটো follow the instruction over leaf while filling up the form use capital letters only मतलब ফৰ্মটো যেতিয়া ফিল আপ কৰোঁতে কেৱল আপুনি বৰফলা ইউজ কৰিব ঠিক আছে প্ৰথমত দিয়া আছে আপোনাৰ মই জুম ইন কৰি দিওঁ প্ৰথমত দিয়া আছে আমাৰ ৰেচিডেণ্ট আৰু নন ৰেচিডেণ্ট কোনটো সিলেক্ট কৰিব ঠিক আছে এই দুটাৰ ভিতৰত আপুনি সিলেক্ট কৰিব লাগিব ৰেচিডেণ্ট কিয় কাৰণ আপুনি ভাৰততে থাকে ঠিক আছে যদি আপুনি ভাৰততে থাকে তেতিয়াহ'লে বা ভাৰতত জন্মগ্ৰহণ কৰিছে তেতিয়া আপুনি ৰেচিডেণ্ট সিলেক্ট কৰিব যদি আপুনি ভাৰতত জন্মগ্ৰহণ কৰিছে কিন্তু থাকে অন্য দেশত ঠিক আছে যিকোনো পাৰপজত হয় শিক্ষা গ্ৰহণৰ ক্ষেত্ৰত হয় আপুনি তাত মাটি কিনি নহয় একচুৱেলি ঘূৰিব গৈছে বা কিবা কামত আপুনি বেলেগ জেগাত থাকে কিন্তু আপুনি জন্ম হৈছে ভাৰতৰ নাগৰিকত্ব আছে ঠিক আছে কিন্তু আপুনি বেলেগ দেশত থাকে তেতিয়া আমি নন ৰেচিডেণ্ট সিলেক্ট কৰিব কিয়নো আপুনি ভাৰতৰে হয় কিন্তু থাকে বেলেগ জেগাত হয় নহয় ঠিক আছে তাৰপিছত যদি নতুন এপ্লাই কৰিছে যদি নতুন এপ্লাই কৰিব বিচাৰিছে এইটো আৰু এইটো ফিল নকৰিব ঠিক আছে আৰু যদি আপুনি এপ্লাই কৰিছে ধৰি লওক এসপ্তাহৰ আগত এপ্লাই কৰিছে কিবা এটা ভুল হৈ গ'ল তেতিয়াহ'লে সেই যিটো এনৰোলমেণ্ট তাত কাগজ এখন দিব তাত এনৰোলমেণ্ট আইডি লিখা থাকিব সেইটো ইয়াত ফিল আপ কৰিব ইয়াত নালাগে কৰিবলৈ ঠিক আছে যদি আপুনি বিচাৰে ফৰ্মটো আপডেট কৰিবলৈ কাৰেকশ্যন কৰিব বিচাৰে ধৰি লওক আপোনাৰ নামটো ভুল হৈ আছে বা আপুনি ফোন নাম্বাৰ চেঞ্জ কৰিব বিচাৰে বা এড্ৰেছ চেঞ্জ কৰিব বিচাৰে বা নাম কিবা ভুল হৈ আছে তেতিয়া আপুনি ইয়াত আধাৰ নম্বৰটো দিব লাগিব ঠিক আছে আপোনাৰ আধাৰ নম্বৰটো বহাব লাগিব ছেকেণ্ড ষ্টেপ হ'ল 2.1 কি দিছে যে বায়োমেট্ৰিক ফটো ফিংগাৰপ্ৰিণ্টছ আইৰিছ মোবাইল নাম্বাৰ ডেট অফ বাৰ্থ এড্ৰেছ নেম জেণ্ডাৰ ইমেইল যদি আপুনি বিচাৰে যিকোনো চেঞ্জ কৰিব বিচাৰে ধৰি লওক আপুনি মোবাইল নাম্বাৰ চেঞ্জ কৰিব বিচাৰে তেতিয়া কি কৰিব মোবাইল নাম্বাৰৰ টিক এটা দি থ'ব যদি আপুনি বিচাৰে ডেট অফ বাৰ্থ ফৰ্ম কাৰেকশ্যন কৰিব বিচাৰে তেতিয়া ডেট অফ বাৰ্থ ক্লিক কৰিব ক্লিক নহয় একচুৱেলি শুদ্ধ চিহ্ন বহাই থ'ব বক্সৰ ভিতৰত যদি আপুনি এড্ৰেছ চেঞ্জ কৰিব বিচাৰে তেতিয়াহ'লে এড্ৰেছত টিক চিহ্ন বহাব আপোনাৰ প্ৰয়োজন অনুসৰি বহাই যাব ঠিক আছে তাৰপিছত নেক্সট ষ্টেপ আছে যিটো 3 নম্বৰত আছে আপোনাৰ ফুল নেমটো কি লিখিব আপুনি আপোনাৰ যিটো নাম সেইটো বৰফলাত লিখিব ৰাজু যদি আপোনাৰ নাম হয় ৰাজু তেতিয়া আপুনি এনেকৈ বৰফলাত লিখিব ঠিক আছে বৰফলাত লিখিব তাৰপিছত আপুনি 4 নম্বৰ লিখিব আপুনি মেল নে ফিমেল নে ট্ৰান্সজেণ্ডাৰ মেল মানে যদি পুৰুষ হয় মেল হ'ব আৰু মহিলা হ'লে ফিমেল হ'ব ট্ৰান্সজেণ্ডাৰ মানে তাৰপিছত হ'ল 5 নম্বৰ আহি গ'ল তোমাৰ এজ ঠিক আছে ইয়াত আপোনাৰ ডেট অফ বাৰ্থ লিখিব যদি আপোনাৰ ডেট অফ বাৰ্থ 1 জানুৱাৰী 2005 তাত 01 এনেকৈ কৰি 01 2005 বুলি এনেকৈ লিখিব এইটো ফৰ্মেটত ঠিক আছে লিখি লৈ তলত দুটা বক্স দি আছে ডিক্লেয়াৰ আৰু ভেৰিফাইড যদি আপুনি নতুন এপ্লাই কৰিছে তেতিয়াহ'লে ডিক্লেয়াৰত চিন দিব যদি নতুন এপ্লাই কৰিছে ডিক্লেয়াৰত চিন দিব আৰু যদি আপুনি কিবা কাৰণত ধৰি লওক ওপৰৰ যিটো দিয়া আছে ইয়াৰ পৰা যিকোনো আপডেট কৰি আছে ঠিক আছে চেঞ্জ কৰি আছে মানে ধৰি লওক মোবাইল নাম্বাৰে হওক বা ডেট অফ বাৰ্থেই হওক বা যিকোনো চেঞ্জ কৰিছে তেতিয়া আপুনি ভেৰিফাইড বুলি দিব ইয়াত
ডেট অফ বাৰ্থটো ভেৰিফাইড, কাৰণ অলৰেডি আপোনাৰ ভেৰিফাইড হৈ আছে, আপুনি ইয়াৰ পৰা যিকোনো চেঞ্জ কৰিছে, ঠিক আছে। যদি আপুনি ভাবি লওক ডেট অফ বাৰ্থে চেঞ্জ কৰি আছে, তেতিয়া কি কৰিব, ইয়াত ডিক্লিয়াৰ্ড বুলি দিব। ধৰি লওক আপুনি টিক দিলে ডেট অফ বাৰ্থ চেঞ্জ কৰিছে, তেতিয়া ডিক্লিয়াৰ্ড, যে মই হয় মানিছোঁ যে এইটো মোৰ যিটো ডেট অফ বাৰ্থ দিয়া আছে সেইটো মই ডিক্লিয়াৰ কৰিছোঁ যে এইটো মোৰ সত্য। আৰু যদি বেলেগ কিবা ধৰি লওক আপোনাৰ মোবাইল নাম্বাৰ চেঞ্জ কৰিছে, তেতিয়া আপুনি ডিক্লিয়াৰ নিদিব, তেতিয়া ভেৰিফাইড দিব, কাৰণ অলৰেডি আপোনাৰ আধাৰ কাৰ্ডটো হৈ গৈছে, তাত যিটো ডেট অফ বাৰ্থ দিছে সেইটো আপোনাৰ ভেৰিফাইড হৈ আছে সেইটো, ঠিক আছে। ইয়াৰ পিছত নেক্সট ষ্টেপ আহিব এড্ৰেছ কেয়াৰ অফ, মানে আপোনাৰ দেউতাৰ, বা যদি আপুনি দিব আপোনাৰ দেউতাৰ নাম, বা যদি আপুনি ৱাইফ মানুহ হয় হ'লে আপোনাৰ হাজবেণ্ডক নাম দিব, ঠিক আছে, আপোনাৰ হাজবেণ্ডৰ নাম দিব। তাৰপিছত তলৰ হাউচ নম্বৰটো দিব, আপোনাৰ ঘৰৰ নাম্বাৰটো কিমান হয়, বা যদি বিল্ডিঙত হয় বিল্ডিং নাম্বাৰ, বা এপাৰ্টমেণ্টত হয় এপাৰ্টমেণ্ট, ইয়াত দিলেও হ'ব নিদিলেও হ'ব। ইয়াত লোকেলিটি আপোনাৰ গাঁওখনৰ নাম কি দিলে হ'ল। লেণ্ডমাৰ্ক মানে আপোনাৰ ওচৰত এনেকুৱা কি জেগা আছে যিটো কোৱাৰ লগে লগে সেইটো জেগাটোৰ আপোনাৰ ঘৰটো মানে চিহ্নিত কৰিব পাৰি। ধৰি লওক কোনোবা এটা হাইস্কুল আছে, বা কিবা অংগনবাদী স্কুল আছে, বা বাগান আছে, বা যিকোনো হস্পিটেল আছে, সেইটো হস্পিটেল আছে মোৰ ঘৰত, তেনেকৈ ক'ব পাৰি না, লেণ্ডমাৰ্কটো সেইটো হয়। তাৰপিছত আপোনাৰ ভিলেজ, টাউন, চিটি যি ইয়াত থাকে, যদি ভিলেজত হয় ভিলেজৰ নাম দিব ইয়াত, যদি টাউনত থাকে টাউনৰ নাম দিব, যদি চিটিত থাকে চিটিৰ নাম দিব, ঠিক আছে। তাৰপিছত পোষ্ট অফিচ আপোনাৰ কি হয় সেইটো লিখি দিব, আমাৰ পোষ্ট অফিচ। তাৰপিছত ডিষ্ট্ৰিক্ট কি হয়, জিলা কি হয়, জিলাত লিখি দিব। সাব ডিষ্ট্ৰিক্ট, আপোনাৰ সাব ডিষ্ট্ৰিক্ট কি হয়, সাব ডিষ্ট্ৰিক্ট লিখি দিব, ঠিক আছে। তাৰপিছত ষ্টেট, মানে আপোনাৰ ৰাজ্যটো কি হয়, যিহেতু চবেই অসমৰ হ'লে অসমে লিখিব, ঠিক আছে। ইমেইল আই ডি যদি আছে হ'লে দিব পাৰে, নাথাকিলে নিদিব পাৰে। মোবাইল নাম্বাৰ, যদি আপুনি মোবাইল নাম্বাৰে চেঞ্জ কৰিছে হ'লে আপুনি যিটো নাম্বাৰ আপুনি এতিয়া এড কৰিব বিচাৰে সেইটো ইয়াত দিব পাৰে। অন্যথা যদি আপুনি বেলেগ চেঞ্জ কৰিব বিচাৰে, মানে ধৰি লওক আপুনি বেলেগ কিবাহে চেঞ্জ কৰিছে, ধৰি লওক ডেট অফ বাৰ্থ, তেতিয়াহ'লে আপোনাৰ পুৰণা নাম্বাৰটো দিব পাৰে। ইয়াৰ পিছত আপুনি আহিব পিন ক'ড, আপোনাৰ যিটো পিন ক'ড হয় পিন ক'ডটো দিব, ঠিক আছে। তাৰপিছত তলত দিছে ডিটেইলছ, ফাদাৰ, মাদাৰ, গাৰ্জেন, হাজবেণ্ড, ৱাইফ। যদি কোনো এটা বাচ্চাই কৰিছে, বা কোনো এটা ল'ৰা বা ছোৱালীয়ে কৰি আছে পঢ়া শুনা, বা নকৰা হ'লেও হয়, যেনে কৰি আছে তেতিয়া ফাদাৰ্ছত দিব। যদি ৱাইফ মানুহে কৰি আছিলে হাজবেণ্ডৰ দিব, ঠিক আছে। বা যদি ল'ৰা ছোৱালীয়ে কৰি আছিলে মাদাৰ বা ফাদাৰো দিব পাৰে, ঠিক আছে। হাজবেণ্ডটো কোনে দিব, ৱাইফ মানুহে দিব, ঠিক আছে। ইয়াৰ পিছত আৰু তলত দিও দিছে যে কি বুলি দিছে চাব, ফৰ চিলড্ৰেন বিল' 5 years, ফাদাৰ, মাদাৰ, গাৰ্জেনছ ডিটেইল আৰ মেণ্ডেটৰী। Adults cannot opt not to specify this information. মানে কৈছে যে যিবিলাক শিশু হয়, যদি 5 বছৰৰ তলত হয়, তেওঁলোকৰ দেউতা, মা বা গাৰ্জেনছৰ ডিটেইলটো দিবই লাগিব বুলি কৈছে। ইয়াত যিকোনো চিলেক্ট কৰিব লাগিব, যিকোনো এটা চিলেক্ট কৰিব লাগিব, ঠিক আছে। তাৰপিছত তলত যদি আপুনি ইয়াত যদি ওপৰত ফাদাৰ চিলেক্ট কৰিছে, ফাদাৰৰ নাম দিব। যদি মাদাৰ চিলেক্ট কৰিছে মাদাৰৰ নাম দিব। যদি গাৰ্জেন যিকোনো গাৰ্জেন হয়, দাদা, ককাই, যি আংকাল যাৰ দিছে তাৰ নাম দিব। যদি হাজবেণ্ড দিছে হাজবেণ্ডৰ, ৱাইফ দিলে ৱাইফৰ নাম দিব লাগিব, ঠিক আছে। তাৰপিছত তেখেতৰ যদি যাৰ দিছে, ফাদাৰ দিছে তাৰ আধাৰ কাৰ্ডটো দিব লাগিব। যদি মাদাৰটো চিলেক্ট কৰিছে, মাদাৰ দিব, তাৰ আধাৰ কাৰ্ডটো দিব, তেনেকৈ যি চিলেক্ট কৰিছে, ঠিক আছে। তাৰপিছত তলত ভেৰিফিকেশ্যন টাইপ, এতিয়া আপুনি কি ধৰণে মানে ভেৰিফিকেশ্যন কৰিব। আধাৰ কাৰ্ড এটা বনালে তাত কি কি লাগে, ডকুমেণ্টছ লাগে, হয় নহয়, ডকুমেণ্টছ লাগে। তাৰপিছত ইণ্ট্ৰডিউচৰ বেষ্ট, বিশেষকৈ ইয়াত আপুনি দিব এইটোতে টিক দিব, বেছিভাগ প্ৰায়ভাগ মানে এইটোতে টিক দিয়ে, মানে ডকুমেণ্ট বেছ, আমি ডকুমেণ্টৰ ওপৰত নিৰ্ভৰ কৰি আপোনাৰ কামটো কৰিব বিচাৰে আধাৰৰ কামটো, ঠিক আছে। গতিকে এইটো দিয়াৰ পিছত আপুনি কৰিব 8 নম্বৰত আহিব প্ৰুফ অফ আইডেণ্টিটি। ইয়াত লিখিব পেন কাৰ্ড বুলি লিখিব, যদি পেন কাৰ্ড আছে আপোনাৰ পেন কাৰ্ড বুলি দিব পাৰে, বা যিটো আইডেণ্টিটি মানে আপোনাৰ চিনাক্তকৰণ, আপোনাৰ আইডেণ্টিটি প্ৰুফৰ কাৰণে কি দিব বিচাৰে ইয়াত এইটো লিখি দিব। যদি আপুনি পেন কাৰ্ড দিব পাৰে পেন কাৰ্ড দিব পাৰে, ভোটাৰ কাৰ্ড দিব পাৰে ভোটাৰ কাৰ্ড দিব পাৰে, ঠিক আছে। তাৰপিছত প্ৰুফ অফ এড্ৰেছ, ইয়াত হ'ব বি নম্বৰ প্ৰুফ অফ এড্ৰেছ, আপোনাৰ এড্ৰেছ প্ৰুফ প্ৰমাণ কৰিবলৈ কি দিব বিচাৰে। চি নম্বৰ ডেট অফ বাৰ্থ, আপোনাৰ ডেট অফ বাৰ্থটো দি দিব।
ঠিক ডেট অফ বাৰ্থ প্ৰুভ কৰিব বিচাৰে আমি কি দিব বিচাৰে যদি আপুনি মেট্ৰিক পাছ কৰিছে এডমিটটো দি দিলেও হ'ব এডমিট কাৰ্ড HSL এডমিট কাৰ্ড তেনেকৈ ঠিক আছে প্ৰুভ অফ ৰেচিডেণ্ট মতলব ইয়াৰ অৰ্থ হৈছে যে আপুনি যিখন যে ঠাইত থাকিছে সেইখন ৰেচিডেণ্ট সেইখন জাগাটো প্ৰমাণ কৰিবৰ কাৰণে এটা যিকোনো ডকুমেণ্টছ দিব বিচাৰে ঠিক আছে তাৰপিছতটো নালাগে কাৰণ কিয় নালাগে আপুনি ওপৰত ডকুমেণ্ট বেছ অনুসৰিহে ইয়াত টিক দিহে আপুনি কামটো কৰিব বিচাৰে গতিকে তলত এইবিলাক নিদিলেও হবে এইবিলাক ঠিক আছে তলত আহি যাব এতে একো কৰিব নালাগে তলত আহি যাব একেবাৰে তলত আহি যাব ইয়াত হ'ব সৰি তলত আহি ইয়াত হ'ব আপোনাৰ সিগনেচাৰ মানে যাৰ নামত ধৰি লওক ৰাহুলৰ নামত এইটো ফৰ্মটো ফিল আপ কৰি থকা হৈছে তো ৰাহুলে সিগনেচাৰ কৰিব ঠিক আছে তাৰ নামটো যেনেকৈ সিগনেচাৰ কৰিব পাৰে তেনেকৈ ফৰ্মটো ফিল আপ কৰি ইমানেই থাকিল আৰু ইমানেই আছে যদি কিবা বুজি পোৱা নাথাকিলে কমেণ্টত জনাব পাৰে যদি ভিডিঅ'টো ভাল লাগিল লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ